মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে মৰ্যাদা সহকাৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। স্বচ্ছৰ নিকা নীতিৰে আৰু পদ্ধতিৰে এই নিয়োগ কৰাৰ যিটো প্ৰক্ৰিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 2022 চনতে আৰম্ভ হ'ল। ধাৰাবাহিকভাৱে ইয়াক অটুট ৰখা হৈছে, অব্যাহত ৰখা হৈছে আৰু এতিয়ালৈকে প্ৰায় 12 লাখ নিযুক্তি পত্ৰ সন্মান সহকাৰে প্ৰদান কৰা হৈছে আৰু এনে ব্যৱস্থা পূৰ্বতে কেতিয়াও হোৱা নাছিল। কাৰণ আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলৰ দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশ মাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃ পিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ল'লে, তাৰ ফলত মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষতেই যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব, আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে আজি বিভিন্ন আঁচনিৰ যোগেদি, বিভিন্ন পৰিকল্পনাৰ যোগেদি, বিভিন্ন নীতিৰ যোগেদি যিবিলাক আজি সুবিধা যুৱ শক্তিক সংস্থাপিত কৰিবৰ বাবে প্ৰদান কৰা হৈছে, ইয়াৰ ফলত আজি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লক্ষ লক্ষ যুৱক যুৱতীয়ে আজি নিযুক্তি পাবলৈ সক্ষম হৈছে। তেখেতসকলে সন্মান সহকাৰে আজি বিভিন্ন কৰ্মপথাৰত যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, তেখেতৰ তেনেধৰণে সন্মান সহকাৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ষ্টাৰ্টআপৰ কথাই খন্তেক আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, ভাৰতবৰ্ষই কেনেধৰণে বিশেষকৈ যুৱক যুৱতীসকলে ষ্টাৰ্টআপৰ যোগেদি প্ৰায় 20 লাখতকৈ অধিক এতিয়ালৈকে তেখেতসকলে নিযুক্তি পাবলৈ সক্ষম হৈছে। গতিকে এটা এটা ছেক্টৰতে এনেধৰণে আজি যিধৰণে সুবিধা প্ৰদান কৰা হৈছে, নতুন নীতিৰ যোগেদি আৰু যিটো সংস্কাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, তাৰ ফলত আজি দুপে ভাৰতবৰ্ষই উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে আৰু পূৰ্বতে যিটো লেহেমীয়া স্বভাৱ আছিল সেইটো আঁতৰ কৰি যিটো নতুন ৰিফৰ্ম পাৰফৰ্ম ট্ৰান্সফৰ্ম এই নীতিৰ যোগেদি আজি প্ৰতিগৰাকী ভাৰতীয়ক আজি উদ্বুদ্ধ কৰি শক্তি প্ৰদান কৰা হৈছে, মনোবল বৃদ্ধি কৰা হৈছে আৰু সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এইখন ভাৰতবৰ্ষ যে বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব, এই ক্ষেত্ৰত সকলোৰে এটা বিশ্বাস উপজিছে মনত আৰু সেই বিশ্বাসেৰে আজি ভাৰতবৰ্ষৰ জনগণে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। আৰু আগন্তুক দিনত আমাৰ যুৱক যুৱতী আৰু মহিলা লগতে খেতিয়ক আৰু দৰিদ্ৰ জনগণ এই চাৰিটা ভাৰ্টিকুলক বিশেষভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত যিমানবিলাক নতুন নতুন পৰিকল্পনা হাতত লোৱা হৈছে, মোৰ দৃঢ় বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত এই প্ৰতিটো পৰ্যায়তে আমি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম। আৰু এতিয়া আপোনালোকে দেখিছে গোটেই বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেনেধৰণে আদৰ বুটলিবলৈ সক্ষম হৈছে, সন্মান বুটলিবলৈ সক্ষম হৈছে, সেইটো এটা প্ৰতিজন ভাৰতীয়ৰ বাবে এটা উল্লেখযোগ্য গৌৰৱৰ বিষয়। গতিকে সেইখিনি আজি আয়ত্ত কৰাৰ ক্ষেত্ৰত 12 বছৰৰ ভিতৰতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি দিনে নিশাই পৰিশ্ৰম কৰি নতুন নীতি আৰু পৰিকল্পনাৰ যোগেদি সুশাসন ব্যৱস্থাৰ যোগেদি প্ৰতিজন ভাৰতীয়ক আজি সামাজিক ন্যায় দিয়াৰ ক্ষেত্ৰত যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, তাৰ ফলশ্ৰুতিত এই পৰিৱৰ্তন সম্ভৱ হৈছে।